নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ই-কক্সাৰ ক্লাছলৈ মই পল্লৱী তোমালোক সকলোকে স্বাগতম জনাইছো আমি আলোচনা কৰি আছো আজি অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ উদ্ভিদ আৰু প্ৰাণী সংৰক্ষণ এই উদ্ভিদ আৰু প্ৰাণী সংৰক্ষণৰ আগৰ ভিডিঅ'বোৰত আমি ইতিমধ্যে পাঠটোৰ বহুখিনি কথা আলোচনা কৰিলো আজি আমি আলোচনা কৰিবলৈ ওলাইছো অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ আহা আমি আলোচনা কৰো আমাৰ প্ৰথমটোৱে আছে খালি ঠাই পূৰণ কৰা প্ৰাণীসমূহক সিহঁতৰ প্ৰাকৃতিক আৱস্থলীত সংৰক্ষণ কৰি ৰখাকে কি বুলি কোৱা হয় তোমালোকে বাৰু ক'ব পাৰিবানে সংৰক্ষণ প্ৰাকৃতিক আৱাসস্থলীত যদি আমি সংৰক্ষণ কৰি থওঁ তেনেহলে তাক আমি চিৰিয়াখানা বুলি কওঁ নিৰ্দিষ্ট অঞ্চলত পোৱা প্ৰজাতিক দেশ বুলি কোৱা হয় নিৰ্দিষ্ট অঞ্চলত যেটো আমি এটা নিৰ্দিষ্ট ধৰণৰ প্ৰজাতি পাওঁ হিয়া লাগে উদ্ভিদ হে হওক বা প্ৰাণী হওক সেই অঞ্চলটোৰ কাৰণে সেই প্ৰজাতিটো কোৱা হয় থলুৱা প্ৰজাতি থলুৱা প্ৰজাতি বুলি কোৱা হয় পৰিৱৰ্তনৰ বাবে পৰিভ্ৰমী চৰাইবোৰে বহু দূৰণিৰ ঠাইলৈ উৰি যায় কিহৰ কাৰণে জলবায়ুৰ যি পৰিৱৰ্তন হয় জলবায়ু পৰিৱৰ্তনৰ কাৰণে পৰিভ্ৰমী চৰাইসকলে এঠাইৰ পৰা আন ঠাইলৈ বহু দূৰলৈ উৰি যাব পাৰে আগবাঢ়িছো এটাৰ পৰা আনটো পৃথক কৰা বন্যপ্ৰাণী অভয়াৰণ্য জীৱমণ্ডল আৰু সংৰক্ষিত বনাঞ্চল চিৰিয়াখানা আৰু অভয়াৰণ্য বিপন্ন আৰু বিলুপ্ত প্ৰজাতি উদ্ভিদকুল আৰু প্ৰাণীকুল আমি আলোচনা কৰো বন্যপ্ৰাণী আৰু অভয়াৰণ্য জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল পাৰ্থক্যটো কি এনে এক অঞ্চল যাৰ ভিতৰত জীৱ-জন্তুসমূহক শিকাৰৰ দৰে সম্ভাৱ্য বিপদৰ পৰা সুৰক্ষিত কৰা হয় এটো হল অভয়াৰণ্য আৰু এই অঞ্চলত ইহঁতৰ বাসস্থানো কি হয় সুৰক্ষিত হৈ থাকে জৈৱ বনাঞ্চলটো আকৌ কি হয় জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে নিৰ্মিত বৃহৎ সংৰক্ষিত অঞ্চলক কোৱা হয় জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল বন্যপ্ৰাণী অভয়াৰণ্যত কি হয় ই বন্যপ্ৰাণী সুৰক্ষা আৰু উপযুক্ত জীৱন যাপনৰ অৱস্থা প্ৰদান কৰে আনহাতে ইয়াতে কি হয় ই উদ্ভিদ প্ৰাণী আৰু অণুজীৱ আদি বিভিন্ন জীৱৰ সংৰক্ষণৰো সহায় কৰে এটো কোনে কৰে জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলবোৰে কৰে পাঁচমাৰী অভয়াৰণ্য এখন বন্যপ্ৰাণী অভয়াৰণ্য কিতাপত তোমালোকৰ ইতিমধ্যে উল্লেখ আছে ইয়াতে আকৌ পাঁচমাৰী জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল এখন জনপ্ৰিয় জৈৱমণ্ডলী সংৰক্ষিত বনাঞ্চল দ্বিতীয়তে আছে চিৰিয়াখানা আৰু বন্যপ্ৰাণী অভয়াৰণ্য কি পাৰ্থক্য চাওঁ চিৰিয়াখানাত কি হয় ৰাজহুৱা প্ৰদৰ্শনীৰ বাবে জীৱ-জন্তুবোৰ ৰখাৰ সুবিধা কৰা হয় আৰু ই এক জীৱ-জন্তুৰ কাৰণে কি হয় কৃত্ৰিম বাসস্থান হয় এইটো আকৌ বন্যপ্ৰাণী অভয়াৰণ্যটো কি হয় ই এক এনে অঞ্চল যাৰ ভিতৰত জীৱ-জন্তুবোৰ শিকাৰৰ দৰে সম্ভাৱ্য বিপদৰ পৰা সুৰক্ষিত কৰি ৰখা হয় আৰু এই অঞ্চলত ইহঁতৰ বাসস্থানো সংৰক্ষিত হৈ থাকে ই জীৱ-জন্তুৰ প্ৰাকৃতিক বাসস্থানটো কি কৰে সংৰক্ষণ কৰে বিলুপ্ত প্ৰজাতি আৰু বিলুপ্ত প্ৰায় প্ৰজাতি আৰু বিলুপ্ত প্ৰায় মানে কি হৈছে বিলুপ্ত হোৱাৰ প্ৰায় উচ্চৰ চাপি থকা এটা প্ৰজাতিবোৰক বিলুপ্ত প্ৰায় প্ৰজাতিবোৰে মানে এই প্ৰজাতিবোৰ লাহে লাহে প্ৰকৃতিৰ বুকুত বিলুপ্ত হ'বলৈ গৈ আছে আৰু এইবোৰ কেনেকুৱা হয় নীলাতিমি বাঘ নাহৰ ফুটুকি বাঘ ইত্যাদিবোৰ বিলুপ্ত প্ৰায় প্ৰজাতিৰ উদাহৰণ বিলুপ্ত প্ৰজাতিটো কি হয় ই আৰু এতিয়া আৰু অস্তিত্বহীন প্ৰজাতিৰ জনসংখ্যা হে ই বিলুপ্ত হৈ গৈছে অৰ্থাৎ এই প্ৰজাতিবোৰৰ এতিয়া আৰু কোনো জনসংখ্যা আমি নাপাওঁ এয়া অস্তিত্বই নাই এইবোৰ একেবাৰে প্ৰকৃতিৰ বুকুত নোহোৱা হৈ গল আৰু হেবোৰ কেনেকুৱা ডেডু ডাইনোসৰাছ আদি এনেকুৱা বহুত বস্তু আছে যিবোৰ আমাৰ কি হল প্ৰকৃতিৰ বুকুত বিলুপ্ত হৈ গল নহয় জানো এয়া হল বিলুপ্ত প্ৰায় আৰু বিলুপ্ত প্ৰজাতিৰ সংজ্ঞা ইয়াৰ দ্বাৰা কোনো বিশেষ অঞ্চলৰ সকলো জীৱিত উদ্ভিদক বুজোৱা হয় আৰু সেইটো কোৱা হয় উদ্ভিদ জগত বুলি কোৱা হয় যেনেকৈ শাল চেগুন আম আদি পাঁচমাৰী জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ উদ্ভিদ জগতখন গঠন কৰে বা উদ্ভিদ জগত উদ্ভিদ কুল বুলিও আমি ক'ব পাৰো প্ৰাণীকুলটো কি হয় ইয়াৰ দ্বাৰা কোনো বিশেষ অঞ্চলত বাস কৰা সকলো প্ৰাণীকে বুজোৱা হয় যেনেকৈ নাহৰ ফুটুকি বিশাল কাজ বাইছন আদিয়ে পাঁচমাৰী জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ প্ৰাণী জগত গঠন কৰে নহয়নে এইবোৰ হল
উদ্ভিদ কুল মানে উদ্ভিদ জগতখনক বুজোৱা হৈছে প্ৰাণী কুল প্ৰাণী জগতখনক বুজোৱা হৈছে আগবাঢ়িছো বনাঞ্চল ধ্বংসৰ প্ৰভাৱ তলত দিয়াবোৰ কেনেদৰে হ'ব পাৰে আলোচনা কৰা বনাঞ্চল ধ্বংসৰ ফলত কি হ'ব পাৰে ইয়াতে দিয়া আছে বন্যপ্ৰাণী পৰিৱেশ গাঁও নগৰ পৃথিৱী আৰু উত্তৰ প্ৰজন্ম আমি আলোচনা কৰো প্ৰথমে আলোচনা কৰো বন্যপ্ৰাণী ঔদ্যোগিক কৃষি বা অন্য কামত কোনো এলেকাৰ পৰা গছ বা অন্য গছ-গছনি আঁতৰোৱা কি বুলি কোৱা হয় আমাৰ বনাঞ্চল ধ্বংস কৰা বুলি কোৱা হয় গছ-গছনি আৰু অন্য গছ-গছনিয়ে বহুতো প্ৰাণীৰ বাসস্থান গঠন কৰে এটা কি হয় গছ এজোপাত আমি বহু প্ৰাণীৰ বাসস্থান পাওঁ নহয় জানো বিভিন্ন ধৰণৰ চৰাই চিৰিকটি থাকিব পাৰে আমাৰ সাপ থাকিব পাৰে লগতে পোক পৰুৱা পতংগ থাকিব পাৰে মৌ বা থাকিব পাৰে নহয় নে গতিকে গছ এজোপা কাটি দিয়া মানে তাৰ লগতে গছজোপাৰ লগতে আমাৰ বহুখিনি সেই উদ্ভিদজোপাৰ লগতে বহুখিনি প্ৰাণীও আমাৰ কি হ'ব পাৰে ধ্বংসৰ মুখত পৰিব পাৰে সেই যদি বন্যপ্ৰাণীৰ বাসস্থান ধ্বংস হয় তেন্তে ইহঁতৰ সংখ্যা স্বয়ংক্ৰিয়ভাৱে কি হৈ যাব হ্ৰাস হৈ যাব দ্বিতীয়টো আহিছো আমি পৰিৱেশ উদ্ভিদে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড শোষণ কৰি শালুক সংশ্লেষণ কৰে যদি উদ্ভিদ ধ্বংস হয় তেনেহলে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ মাত্ৰাটো কি হৈ যাব বাঢ়ি যাব নহয় জানো ফলত কাৰ্বন ডাই অক্সাইডে অধিক তাপ বিকিৰণ কৰিব আৰু আবদ্ধ কৰি ৰাখিব যাৰ ফলত গোলকীয় উষ্ণতা কি হ'ব বাঢ়ি গৈ থাকিব পৃথিৱীৰ উষ্ণতা বৃদ্ধিয়ে পৃথিৱীৰ জলচক্ৰত ব্যাঘাত জন্মাব ফলত বৰষুণৰ ধৰণ সলনি হ'ব ইয়াৰ ফলত বানপানী আৰু খৰাং পৰিস্থিতিৰো সৃষ্টি হ'ব অকমান বুজি ল'ব লাগিব যে আমি যেতিয়া উশাহ লওঁ আমি উশাহত অক্সিজেন গ্ৰহণ কৰোঁ আৰু আমি নিশাহত কাৰ্বন ডাই অক্সাইড উলিয়াই দিওঁ উদ্ভিদে কি কৰে খাদ্য প্ৰস্তুত কৰিবৰ কাৰণে আমাৰ পৰিৱেশৰ চাৰিওকাষে থকা কাৰ্বন ডাই অক্সাইডবোৰ গ্ৰহণ কৰে হেয়া কাৰ্বন ডাই অক্সাইড আমি নিশাহত উলিয়াই দিয়া কাৰ্বন ডাই অক্সাইডে হওক গছ-গছনি অন্য বস্তু যেতিয়া কাঠ কয়লা আমি পুৰো তাৰ পৰা পোৱা কাৰ্বন ডাই অক্সাইডে হওক বা আৰু অন্য কাৰণত এনেকৈ যেনেকৈ ইন্ধনবোৰৰ পৰা ওলোৱা ইন্ধনবোৰ জ্বলালে ওলোৱা কাৰ্বন ডাই অক্সাইডে হওক এইবোৰ কি কৰে উদ্ভিদে শোষণ কৰি লয় আৰু আমাৰ পৰিৱেশটো কি কৰে বিনষ্ট হোৱাৰ পৰা ৰক্ষা কৰে কিন্তু যেতিয়া আমি বনাঞ্চল ধ্বংস কৰিম লগে লগে কি হ'ব কাৰ্বন ডাই অক্সাইডবোৰ গ্ৰহণ কৰিবলৈ উদ্ভিদেই নাথাকিব তাৰমানে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো আমাৰ বায়ুমণ্ডলত কি হ'ব বাঢ়ি যাব নহয় জানো আৰু যেতিয়া কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ আমাৰ বায়ুমণ্ডলত লাহে লাহে বাঢ়ি গৈ থাকিব সূৰ্যৰ পৰা বিকিৰিত ৰশ্মিবোৰ কাৰ্বন ডাই অক্সাইডে ইয়াতে শোষণ কৰি ৰাখি দিব আৰু আমাৰ পৃথিৱীত কি হ'ব উষ্ণতাটো বাঢ়ি যাব ফলত বৰষুণৰ ধৰণা সলনি হ'ব জলচক্ৰত ব্যাঘাত জন্মিব আৰু বানপানী বা খৰাং পৰিস্থিতিৰো সৃষ্টি হ'ব গাঁওবোৰত কি হ'ব উদ্ভিদৰ শিপাই মাটিৰ কণাবোৰ একলগ কৰি ধৰি ৰাখে গছ-গছনিৰ অনুপস্থিতিত তীব্ৰবেগী বতাহ বা পানীৰ খুঁটৰ ক্ৰিয়াৰ ফলত মাটিৰ ওপৰৰ তৰপটো সহজে আঁতৰাই পেলোৱা হ'ব এইদৰে বনাঞ্চল ধ্বংসৰ ফলত মাটি খহনীয়াৰ সম্ভাৱনা বৃদ্ধি পায় ফলত মাটিত কি হ'ব হিউমাছ হেৰুৱাব আৰু উৰ্বৰতাও কি হ'ব কমি যাব সেই গাঁৱৰ কৃষকৰ জীৱিকাৰ উৎস হৈ পৰা উৰ্বৰ মাটি মৰুভূমিলৈ ৰূপান্তৰিত হ'ব তাৰপিছত আহিলে নগৰীয়া অঞ্চলত কি হ'ব চহৰবোৰত বনাঞ্চল ধ্বংস কৰিলে সেই অঞ্চলত বানপানী আৰু খৰাং আদি দুয়োটা প্ৰাকৃতিক দুৰ্যোগ হোৱাৰ আশংকা কি হ'ব বৃদ্ধি পাব লগতে যান-বাহন আৰু ঔদ্যোগিক প্ৰদূষণৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বৃদ্ধিৰ বাবে ইয়াৰ ফলত গোলকীয় উষ্ণতাও বৃদ্ধি হ'ব পাৰে এই উষ্ণতা বৃদ্ধিয়ে কোনো এলেকাৰ প্ৰাকৃতিক জলচক্ৰত কি হ'ব ব্যাঘাত জন্মাব পাৰে আহিলো আমি পৃথিৱীৰ ওচৰলৈ পৃথিৱী বনাঞ্চল ধ্বংসৰ ফলত মৰুভূমি কি হ'ব পাৰে মৰুভূমি খৰাং বানপানী আদিৰ সম্ভাৱনা বাঢ়ি যাব বনাঞ্চল ধ্বংস কৰিলে পৃথিৱীত কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বৃদ্ধি পাব যেটো আমি অকমান আগতে আলোচনা কৰিলো ইয়াৰ ফলত উষ্ণতা অৰ্থাৎ গোলকীয় উষ্ণতা বৃদ্ধি পায় ফলত সমগ্ৰ প্ৰাকৃতিক পানীৰ চক্ৰটো বিঘ্নিত হ'ব ইয়াৰ ফলত পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ আশংকা বৃদ্ধি হ'ব গতিকে পৃথিৱীখনৰো কি হ'ব বিস্তৰ ক্ষতি হ'ব নহয় নে উত্তৰ প্ৰজন্ম আমাৰ যেটো নেক্সট জেনাৰেশন আমাৰ উত্তৰ প্ৰজন্ম তেতিয়া কি হ'ব বনাঞ্চল ধ্বংসৰ ফলত আমাৰ পৰিৱেশৰ অৱস্থা লাহে লাহে সলনি হৈ আহিছে ইগুলকীয় উষ্ণতা বৃদ্ধি মাটি খহনীয়া সেউজ গৃহ প্ৰভাৱ খৰাং বানপানী আৰু আন বহুতো বিশ্ব সমস্যাৰে
বাবে দায়ী হ'ব ফলত পৰৱৰ্তী প্ৰজন্মই বনাঞ্চল ধ্বংসৰ ভয়াৱহ পৰিণতিৰ সন্মুখীন হ'ব গতিকে আমাৰ যেটো পিছৰ জেনাৰেশ্যন আহিব নেক্সট জেনাৰেশ্যন আমাৰ উত্তৰ পুৰুষ যেটো আহিব তেওঁলোকৰ কাৰণে কিন্তু যদি আমি পৃথিৱীখন এতিয়াৰ পৰাই যদি আমি থৈ নাযাওঁ আমি যদি প্ৰকৃতিক যদি বিনষ্ট নকৰাকে আমি পৃথিৱীখন সামৰি থৈ যাব নোৱাৰো তেনেহলে উত্তৰ প্ৰজন্মই কি হ'ব ইয়াৰ এটা ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব আশা কৰো তোমালোকে নিশ্চয় বুজিছা নহয় জানো কি হ'ব পাৰে আমি গছ কাটি গৈ থাকো আমি যদি গছ কাটি যাওঁ তেন্তে বহু জীৱ-জন্তুৰ প্ৰাকৃতিক বাসস্থান সম্পূৰ্ণৰূপে ধ্বংস হৈ যাব ফলত বহু অঞ্চলৰ জৈৱ বৈচিত্ৰ্যৰ ওপৰত ভয়াৱহ প্ৰভাৱ পৰিব লগতে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত পৃথিৱীৰ উষ্ণতা বৃদ্ধি পাব আৰু যাৰ ফলত প্ৰাকৃতিক জলচক্ৰ কি হ'ব বিঘ্নিত হ'ব আমি এটা কথা মন কৰিছো নিশ্চয় যে এই যে এইবোৰ যে হৈ আছে অৰ্থাৎ এটা বমৰ প্ৰভাৱটো ইয়াৰ পিছৰটোত সদায় পৰি যায় নহয়নে এই কথাবোৰ আমি অকমান মন কৰিব লাগিব এতিয়া বৰষুণৰ ধাৰণ খলনি হ'ব আৰু ইয়াৰ ফলত বানপানী হ'ব বা খৰাং পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত মাটি খহনীয়া হ'ব মৰুভূমি হ'ব প্ৰাকৃতিক দুৰ্যোগৰ আশংকাও কি হ'ব বৃদ্ধি পাব গতিকে আমি দেখিলো যে বনাঞ্চল যদি ধ্বংস হয় তাৰ কাৰণে আমাৰ পিছৰ ফালে আমাৰ পৰিবেশত আমাৰ উত্তৰ প্ৰজন্মৰ কাৰণে বহুখিনি বিপদৰ সন্মুখীন হ'ব নহয়নে আগবাঢ়িছো কি হ'ব পাৰে প্ৰাণীৰ আবাসস্থলী বিঘ্নিত হয় প্ৰাণী এটাৰ বাসস্থানে ইয়াৰ আশ্ৰয় খাদ্য আৰু সুৰক্ষা অতি প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰে যদি কোনো প্ৰাণীৰ বাসস্থান বিঘ্নিত হয় বা আবাসস্থলী বিঘ্নিত হয় তেন্তে খাদ্য আৰু বাসস্থানৰ সন্ধানত অন্য ঠাইলৈ যাবলৈ কি হ'ব বাধ্য হ'ব আৰু এই প্ৰক্ৰিয়াৰ যন্ত্ৰটো আন প্ৰাণীয়ে হত্যা কৰিব পাৰে কি হ'ব পাৰে মাটিৰ ওপৰৰ স্তৰ যদি মুকলি হৈ থাকে কি হ'ব পাৰে যদি মাটিৰ ওপৰৰ তৰফটো উন্মুক্ত হয় তেন্তে ই বিভিন্ন কাৰণত এই ওপৰৰ অংশটো খহি যাব আৰু লাহে লাহে মাটি তলৰ স্তৰটো ওলাই আহে তলৰ স্তৰটো কেনেকুৱা হয় যেটো অকমান কঠিন হয় আৰু শিলযুক্ত হয় এই ধৰণৰ মাটি কম খাৰুৱা হয় আৰু ইয়াত হিউমাছটো কি হয় কমকৈ থাকে আৰু মাটিৰ খহনীয়া অব্যাহত হৈ থাকিলে ভূমি বৰ্ণাঢ্য আৰু বা বন্ধা হৈ পৰিব এইটো কথা অকমান আমি মন কৰিব লাগিব কি হ'ব চমুকৈ উত্তৰ দিয়া জৈৱ বৈচিত্ৰ্যক আমি কিয় সংৰক্ষণ কৰিব লাগে আমি এতিয়ালৈকে যিমানখিনি কথা পঢ়িলো আমাৰ এটা কথা কোৱা হ'ল যে জৈৱ বৈচিত্ৰ্য আমি কিয় সংৰক্ষণ কৰিব লাগে জৈৱ বৈচিত্ৰ্য বুলিলে কোনো অঞ্চলত থকা উদ্ভিদ প্ৰাণী আৰু অনুজীৱ আদি বিভিন্ন জীৱৰ সংখ্যা আৰু বৈচিত্ৰ্য বুজোৱা হয় উদ্ভিদ আৰু প্ৰাণী জীয়াই থকাৰ বাবে ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰশীল অৰ্থাৎ দুটা যিকোনো এটা ধ্বংস হলে আনজনৰ জীৱনত প্ৰভাৱ পৰিব সেই প্ৰাকৃতিক ভাৰসাম্য বজাই ৰাখিবলৈ আমি জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰিব লাগে দ্বিতীয়টো আহিছো সুৰক্ষিত বনাঞ্চল বন্যপ্ৰাণীৰ বাবে সম্পূৰ্ণ সুৰক্ষিত নহয় কিয় সংৰক্ষিত বনাঞ্চলখন সম্পূৰ্ণ সুৰক্ষিত নহয় বুলি কৈছে কিহৰ কাৰণে বন্যপ্ৰাণীৰ বাবে সংৰক্ষিত বনাঞ্চল সম্পূৰ্ণৰূপে সুৰক্ষিত নহয় কাৰণ বনাঞ্চলৰ ওচৰত বা কাষতে বাস কৰা লোকসকলে নিজৰ প্ৰয়োজনীয় পূৰণৰ বাবে বনাঞ্চলৰ পৰা পোৱা সম্পদসমূহ ব্যৱহাৰ কৰে কেতিয়াবা তেওঁলোকে গছ কাটি লৈ যায় কেতিয়াবা তেওঁলোকে হয়তো জীৱ-জন্তু হত্যা কৰিব পাৰে আৰু এই প্ৰক্ৰিয়াত বন্যপ্ৰাণীক হত্যা কৰি লাভজনক ধনৰ বিনিময়ত বিক্ৰী কৰা হয় আৰু ইয়াৰ উদাহৰণ আমি আমাৰ মানাহ অভয়াৰণ্য আৰু কাজিৰঙা অভয়াৰণ্যত পাই থাকো আমি প্ৰায় মানাহত বা কাজিৰঙাত গড় মৰা ইয়াৰ খৰ্গটো কাটি লৈ যোৱা হাতী মৰা ইয়াৰ দাঁতকেইটা কাটি লৈ যোৱা এনেকুৱা ধৰণৰ খবৰ আমি পাই থাকো নহয় জানো গতিকে প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি পাঠটো ইমানখিনিয়ে আছিলে আশা কৰিছো তোমালোকে সুন্দৰকৈ বুজি পাইছা গতিকে আজিলৈ আমি ইয়াতে সামৰিছো আহি আছো আৰু এটা নতুন ভিডিঅ লৈ তেতিয়ালৈ নমস্কাৰ